আপোনাৰ আধা খৰচত হৈ গ'ল, কম সময়ত হৈ গ'ল। তেওঁলোকক ভাত চাহ খুৱাব নালাগে, তেওঁলোকক আপোনালোকে জাষ্ট খালি দেখুৱাই দিলেই হ'ল। অ' মাই গড, দলিয়াই দিলে সঁচাকে ভাই, দলিয়াই দিছে তথাপিও নাভাঙিলে। মই আপোনালোকক দেখুৱাইছো ৰেডিমেড বাউণ্ডেৰী ৱাল, য'ত আপোনালোকে অতি কম খৰচত আপোনালোকৰ চৌহদটো বেৰিব পাৰিব। তেওঁলোকে ভাঙি পেলাই দেখুৱাব ইয়াৰ ভিতৰত কি আছে। সব ৰড দিয়ে আছে আমাৰ ইয়াত। ওকে, আমাৰ দুটা কিচিম আছে, এটা হ'ল জিঅ'ৰ এটা হ'ল ৰডৰ। আজি সম্পূৰ্ণ এটা ইউনিক ভিডিঅ' লৈ আহিছো, কিয়নো এই ভিডিঅ'টোত আপোনালোকে নজনা কথা আজি কিছু জানিব পাৰিব। কাৰণ আমি গাঁৱত থাকোঁ, আমি চহৰত এডোখৰ মাটি কিনো, বা আমি গাঁৱতে থাকোঁ, আমি গাঁৱত এডোখৰ মাটি কিনো। মাটি কিনাৰ পিছত কি কৰিব লাগে, আমাৰ বাউণ্ডেৰী ৱালটো আমাৰ মাৰিব লাগে। বাউণ্ডেৰী ৱালটো মাৰিব যাওঁতে আমি কি কৰোঁ, ইটা ব্যৱহাৰ কৰোঁ। মই আপোনালোকক ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টোৰ পিছততো আপোনালোকে ইটাৰে নগথাকে আপোনালোকে বাউণ্ডেৰী ৱালটো ধুনীয়াকৈ স্লেপৰ সৈতে মাৰিব পাৰিব, ৰেডিমেড ৱালৰ সৈতে। এতিয়া কথা হ'ল, ৰেডিমেড ৱালৰ ফেক্টৰীত আজি আহিছোঁ মই, য'ত মেনুফেকচাৰিং হয় ৰেডিমেড ৱাল। দেখিছে স্লেব তেওঁলোকে বনাই ৰাখিছে, যিবিলাক স্লেব ব্যৱহাৰ কৰি আপোনালোকৰ চৌহদখন ধুনীয়াকৈ মাৰিব পাৰিব। এয়া দেখিছেনে, এটা এটা পোষ্ট বনাই আছে, 2.5 চুটাৰত 3ডাল দিছে। 3টা দিছো। অ'কে, 3টা দি পেলাই এতিয়া খুঁটাতে এক বেগত 4টা ওলাইছে। এক বেগ চিমেণ্টত 4টা খুঁটা ওলাইছে, লগতে তেওঁলোকে 2.5 চুটা ৰড দিছে। এনেধৰণৰ তেওঁলোকে ৰড ব্যৱহাৰ কৰিছে। এতিয়া এইটো 2.5 চুটা ৰড, এইটো 2.5 চুটা ৰডত যদি আপোনাৰ ব্লেক টাইগাৰ চিমেণ্ট ব্যৱহাৰ কৰা যায়, গতিকে আপোনাৰ খুঁটাটো কেনেকৈ ভাঙিব কওক। এই বাউণ্ডেৰী ৱালৰ মানে ধৰক স্লেববিলাক কেনেকৈ তেওঁলোকে বনায় মই আপোনালোকক দেখুৱাই দিছোঁ। ৰেডিমেড যিবিলাক ৱাল আছে নহয়, এইবিলাক কেনেকৈ বনায় মই আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ এইটো দিয়াটো বহুত ষ্ট্ৰং হয়। অ'কে, ৰড দিয়াটো ষ্ট্ৰং আছে, আৰু এটা আছে জিঅ'টাৰ আছে। প্ৰথমতে আপোনাৰ মছলা দিলে, তাৰ ওপৰত ৰড দিলে, তাৰ ওপৰত আকৌ মছলা দিলে, শুকাব। শুকোৱাৰ পিছত ধৰক যিকোনো এখন মানুহৰ ঘৰত গৈ আপোনালোকে কেম্পাছত লগালে, লগোৱাৰ পিছত এইটো ঘূৰ মাৰিলে ভাঙি যাব নেকি? না, ঘূৰ মাৰিলে নাভাঙে, এইটো নাভাঙে ন? নাভাঙে। আমি বহুত হেভিকৈ বনাই আছোঁ, এইটো বহুত ষ্ট্ৰং বনাইছোঁ। আপোনালোকে আজিলৈকে অসমত কোন কোন জেগাত কাম কৰিছে? আমি অসমৰ বিভিন্ন ঠাইত কাম কৰি আছোঁ। ক'ত ক'ত কৰিছে? এই ধৰ এইপিনে শিৱসাগৰ, যোৰহাট বা তেজপুৰ, আৰু বহুত জেগা, অৰুণাচল, তেনেকুৱা গৈ আছোঁ। অৰুণাচলতো গৈছে? অৰুণাচলত গৈছোঁ আমি। এইজন দাদাই কোকৰাঝাৰলৈকে কাম কৰিছে এই এনেধৰণৰ বাউণ্ডেৰী ৱালৰ কাম। এই কামটো কৰিলে আপোনালোকে যিটো ইটা কিনি আনে মাৰ্কেটৰ পৰা, আজিৰ ডেটত এটা ইটা দাম কিন্তু 11 পৰা 12 টকা। 1 বিঘা মাটি আপুনি ৱাল মাৰিব যাওঁতে মিনিমাম আপোনাৰ 2.5 লাখৰ পৰা 2 লাখ টকা খৰচা আছে। আৰু এই যদি আপোনাৰ ৰেডিমেড ৱাল যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে চাগে 1 লাখ মান টকাত হৈ যাবনে দাদা? 50% খৰচ আহিব। 50%ত আপোনালোকৰ কাম শেষ হৈ যাব। চাওক, তেওঁলোকে ব্লেক টাইগাৰ চিমেণ্ট ব্যৱহাৰ কৰিছে, দেখিছে কেনেকৈ চিমেণ্ট দিছে। আপোনালোকক একদম সন্মুখত মই দেখুৱাই দিছোঁ এইবিলাক, দেখিছেনে? আৰু চিমেণ্টটো হৈছে মেইন, চিমেণ্টটো মেইন হয়নে? চিমেণ্টটো যদি আপোনাৰ যদি মানে ভাল কোৱালিটি চিমেণ্ট যদি নিদিয়ে, তেতিয়াহ'লে ৱালখন ফাটি যোৱাৰ সম্ভাৱনা আছে, বা কিবা মানুহে ঘূৰ মাৰিলে ভাঙি যাব। আপোনালোকক গোটেই কামখিনি মই দেখুৱাই দিছোঁ। কাৰণ এইটো যে আমাৰ সন্দেহ থাকে যে তেওঁলোকে ৰেডিমেড যিবিলাক ৱালবিলাক তেওঁলোকে কেনেকৈ বনাইছে, আৰু কি কি তেওঁলোকে গিটি ব্যৱহাৰ কৰিছে, কি চিমেণ্ট ব্যৱহাৰ কৰিছে, কেনেধৰণৰ ৰড ব্যৱহাৰ কৰিছে, আৰু কিমান ৰড ব্যৱহাৰ কৰিছে। কিয়নো আমাৰ ঘৰত যেতিয়া আমি বাউণ্ডেৰী ৱালটো মাৰিম নহয়, তেতিয়াহ'লে কি হ'ব, আমি সেই কথাখিনি জনাটো আমাৰ দৰকাৰ। গতিকে মই এইসকল ব্যক্তিক দেখুৱাই দিছোঁ। গতিকে বিশেষকৈ দাদাজনক আপোনালোকে যোগাযোগ কৰিব, স্ক্ৰীণত নাম্বাৰটো আহি আছে। আৰু তেওঁলোকে অসমৰ বিভিন্ন জেগাতে কাম কৰিছে, যেনে ধৰক কোকৰাঝাৰৰ পৰা আদি কৰি একেবাৰে নামচাইলৈকে কৰিছে। আৰু এই বাউণ্ডেৰী ৱালটো মানে চাহিদা বেছি পাইছে অসমত, বিশেষকৈ মানে মিডিল ক্লাছ মানুহে ঘৰেও ধৰক আজিকালি ৱাল মাৰিব পাৰে। ইমান ধুনীয়া হয় ফিনিচিংটো, মানে দেখিবলৈ মানে ইমান শুৱনি হয়, মানে আচৰিত। মানে আপোনাৰ আধা খৰচত হৈ গ'ল, কম সময়ত হৈ গ'ল। তেওঁলোকক ভাত চাহ খুৱাব নালাগে, তেওঁলোকক আপোনালোকে জাষ্ট খালি দেখুৱাই দিলেই হ'ল, তেওঁলোকৰ লগত আপোনালোকে লাগি থাকিব নালাগে। আমাৰ কথা হৈছে মানে কি, আমি মিস্ত্ৰী এজন যেতিয়া লগাওঁ বা আমি যেতিয়া ঠিকাদাৰৰ কামখিনি দিওঁ, কি হয়, আমি চাই থাকিব লাগে। বিশেষকৈ আমি সকলো ব্যক্তি আজিৰ ডেটত মানে ব্যস্ততাত থাকোঁ, আমি চাই থাকিবলৈ সময় নাই, আমাৰ হাতত সময় নাই, সকলো নিজৰ নিজৰ কামত ব্যস্ততা। গতিকে আমি যদি এনেধৰণৰ মানুহক যদি আমি কামটো দি পেলাই যদি আমাৰ যদি দায়িত্ব যদি আমি সামৰিব পাৰোঁ, অসুবিধা কি আছে? আমাৰ কামো হৈ গ'ল, আধা দামতো হৈ গ'ল, আধা খৰচতো হৈ গ'ল। গতিকে আমাৰ ভাবিবলগীয়া একো নাই। গতিকে আপোনালোকে দাদাক যোগাযোগ কৰিব। আপোনাৰ ভাল নামটো কওক। মোৰ নাম হ'ল ওবাইদুল হুছেইন। ওবাইদুল হক।
উবাইদুল হক ডাঙৰীয়া। আপোনাৰ নাম কি? মোৰ নাম বাহাৰুল ইছলাম। বাহাৰুল ইছলাম ভাই, আপোনাৰ নাম কি? মুকছিদুল ইছলাম। মুকছিদুল ইছলাম, বাহাৰুল ইছলাম, মুকছিদুল ইছলাম, তাৰপিছতে উবাইদুল্লাহ হক। গতিকে এই তিনিজন দাদাই গোটেই অসমতে কাম কৰি আছে। তেওঁলোকে নিজৰ গাড়ী দি মাল লৈ যায় নহয় জানো? নিজৰ গাড়ীত লৈ যাম। নিজৰ গাড়ী লৈ যাব। আমি কামত গ'লে আমাৰ এভৰিথিং খৰচা আমাৰ হয়। এভৰিথিং খৰচা আপোনালোকৰ? আমাৰ মালিকে একো দিব নোৱাৰে, খৰচা খেলিবে। পানী ক'ত খাব লাগে? পানী পানীটো আনি দিব। এইটোতো দৰকাৰ পানী দিয়ে, পানী আৰু অকণ কাৰেণ্টটো দিব। অ'কে, আপুনি চাওক, আমি লাগিলে দলি মাৰি পেলাই দিব পাৰিম। হা, দলি মাৰি পেলাই দিম। দলিয়াই পেলাই দিব? অঁ, কেনেকে দলিয়াই পেলাই দিব? হেই ধৰচোন ধৰ, চাওঁ দিয়কচোন, দলিয়াই পেলাই দিব বোলে। দলিয়াই পেলাই দিব? দলি মাৰি পেলাই দিম। কি কয়? দলিয়াই পেলালে ভাঙি নাযাব? একো নহয়, হা, বহুত ষ্ট্ৰং বনাইছো। আৰে দিয়ক না, দলিয়াই দিয়কচোন আপুনি, চাওঁ। সেইটো চাওক, অ' মাই গড, দলিয়াই দিলে সঁচাকে ভাই। ৰেডিমেড যিখন স্লেব হয় এইখন দলিয়াই পেলাই দিলে, নাভাঙিলে। এতিয়া তেওঁলোকে নাভাঙা কাৰণটো কি তেওঁলোকে ভাঙি পেলাই দেখুৱাব। ইয়াৰ ভিতৰত কি আছে দেখাওকচোন দাদা। এয়া চাওক, এইটোতো মছলা হয়। মছলা হয়। ইয়াৰ ভিতৰত কি এটা ওলাইছে? ৰড ওলাই আছে। অ'কে অ'কে সব ৰড দি আছে আমাৰ ইয়াত। অ'কে, আমাৰ দুটা কিচিম আছে, এটা হ'ল জিঅ'তৰ, এটা হ'ল ৰডৰ। ৰডৰ? অঁ, এয়া অ'কে, চাওক, দেখিছেনে? মানে হাতুৰে বহুত ইমান হাত। জোৰকৈ মাৰিবলগীয়া হৈছে, বহুত হাত। তাৰ পিছতহে ওলাইছে মালটো। অঁ, অ'কে অ'কে, কি আমি বিশ্বাস কম কৰোঁ, তেওঁলোকে বিশ্বাস দিবৰ কাৰণে এইখিনি কাম কৰিবলগীয়া হৈছে। স্লেব দলিয়াই দিবলগীয়া হৈছে, স্লেব ভাঙি পেলাই আপোনালোকক দেখুৱাবলগীয়া হৈছে, কিয়নো বিভিন্ন ধৰণৰ স্কেম আছে। তো স্কেমৰ কাৰণে আমাক আজি এনেধৰণৰ কাম কৰি পেলাই আমাক দেখুৱাবলগীয়া হৈছে। গতিকে আপোনালোকে কেনেকুৱা পাইছে কামখিনি তেওঁলোকৰ, তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এনেধৰণৰ যদি ৰেডিমেড ৱালেৰে যদি আপোনালোকে বাউণ্ডেৰীখন যদি আপোনালোকৰ বাউণ্ডেৰীখন যদি মাৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে মাৰিব পাৰিব আৰু তেওঁলোকক যোগাযোগ কৰিব।